চক এনেকুৱা কথা ইলেকশ্যনৰ ৰিজাল্টৰ পিছত জিকা হাৰাটোৱে হয় আপুনি জিকিলে বা হাৰিলে তাৰ আৰু বেলেগ এতিয়া মই ঝাৰখণ্ডক লৈ 10টা কথা ক'ব গ'লে কেনেকৈ হ'ব হাৰিছো ৰাতিপুৱাই মই টুইট কৰি দিছো যে আই একসেপ্টেড দ্য ডিফিট এণ্ড বাও বিফৰ দ্য পিপলছ মেণ্ডেট সো যিসকলে নিজকে প্ৰজাতকৈ ওপৰ বুলি ভাবে তেওঁলোকে ইমান ভোট পালো ইমান নাই পোৱা ইমান পোৱা মুঠতে যেনে তেনে মই হাৰা নাই সেইটো প্ৰমাণ কৰিব চেষ্টা কৰে সেইটো হল এটা ৰাজকীয় ফিলিংস যে মই মোক কতো হৰুৱাব নোৱাৰে হাৰাৰ মাজতো মই জিকিছো কিন্তু আজি মই এটা নিজে টুইট কৰিছো যে हम असफल हुए और असफलता ही हमारे सफलता का आगे में बुनियाद होगे लेकिन মই এটো কোৱা নাই নে মই তাতো সফল হৈছো মই ক্যাম্পেইন কৰা সিট কেটা জিকিছে মই অমুক কৰা জিকিছে তেনেকে মই ঝাৰখণ্ডত ক'ব পাৰো যে মই অমুক কৰিছিল গুটে কেটাতে মোৰ ভাল হৈছে It is not the way. যি ৰিজাল্ট আহিছে উইথ গ্ৰেসফুলি আমি একসেপ্ট কৰি ল'ব লাগে তাতে আৰু পার্সেন্টেজ গুটালে কোনোবাই ক'ব পুলিং পার্সেন্টেজও কম হৈছিল কোনোবাই ক'ব যে আপোনাৰ নিজৰ ক্যান্ডিডেটে নাছিল ৰাতি ৰাতি আপুনি বিজেপিৰ পৰা ক্যান্ডিডেট হাইজেক কৰি লৈ গৈছিল আৰু 10 জনে 10টা কথা ক'ব ন কংগ্ৰেছৰ ক্যান্ডিডেট জনে পোৱা ভোট কেটাওটো বিজেপিৰ ভোট মই যদি আৰ্গুমেন্ট কৰো কাৰণ তেওঁ আগদিনাখনলৈকে তো বিজেপিতে আছিল সবে সব আৰ্গুমেন্ট কৰিব পাৰে কিন্তু তেওঁলোককে ভাল ৰাজনীতিবিদ বুলি কোৱা হয় যোনে পৰাজয় দ্বিধাহীনভাৱে স্বীকাৰ কৰি লয় যে আমি হাৰিলো ভুল ত্ৰুটি আছিল অহাবাৰ ভুল ত্ৰুটি শুধৰাই লম those who bow before the people they are the best politician in my eyes তারা যুক্তিতৰ্ক দি লাভ নাই আৰু যুক্তিতৰ্ক কৰি থাকিলে মানুহে বেয়াহে পায় হাৰিছো অহাবাৰ জিকিম